দুটা কাৰ্যকালত বিপিএফৰ প্ৰাক্তনী এম জগদীশ চৰকাৰ আৰু এটা কাৰ্যকালত বিজেপিৰ প্ৰাক্তনী এম দিগন্ত বৰুৱাই সমষ্টিটোৰ জ্বলন্ত সমস্যা সমাধান কৰিব নোৱাৰাত এইবাৰ বিপিএফ আৰু বিজেপিক বঙালীভাষীয়ে ভোট নিদিয়াৰ কথা সংবাদমেলত ক'লে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভাষিক সংখ্যালঘু বিভাগৰ ওদালগুৰি জিলাৰ সাধাৰণ সম্পাদক হেমচন্দ্ৰ দাসে। কলেগৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। আপোনালোকে জানে আমি বিটিচিৰ সমগ্ৰ মানুহে জানে যে অহা 22 ছেপ্টেম্বৰ তাৰিখে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব। এই আমাৰ মধুবাৰী সমষ্টিত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু আমাৰ কৈলাশ ডাঙৰীয়াক কংগ্ৰেছ দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিছে। তো আমি ইতিমধ্যে কৈলাশ শইকীয়া ডাঙৰীয়াৰ লগত বিভিন্ন গাঁৱে গাঁৱে গৈছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ লগত আমি বহিছোঁ আৰু কলেগাঁও মধুবাৰীবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে আৰু ৰাইজে এটা কথাই কৈছে যে বিগত দিনত আমি মধুবাৰী সমষ্টিৰ পৰা বিটিচিত আমি BPF, UPPL, BJP, AGP সব দলৰ প্ৰাৰ্থীকে আমি চালোঁ আৰু সেই যিসকল প্ৰতিনিধি ইতিমধ্যে মধুবাৰী সমষ্টিবাসী ৰাইজে জয়যুক্ত কৰাইছিল সেইসকল প্ৰাৰ্থীয়ে মধুবাৰী সমষ্টিৰ যিবিলাক সমস্যা এই সমস্যাসমূহ সমাধান কৰিবলৈ তেওঁলোকে অক্ষম হৈছে। আজি চাব কলেগাঁও যিটো আমাৰ সাপ্তাহিক বজাৰ, এই বজাৰৰ যিটো অৱস্থা ৰাইজে মানে আমাৰ মেইন ৰাস্তাত বহি বজাৰ পাতিব লাগে। তো তাৰ লগতে চাওক মধুবাৰীৰ যি মূল সমস্যা এটা আছে নোৱা নদীৰ মাথাউৰি সমস্যা, এই সমস্যাটো কলেগাঁৱৰ কাৰণে চবতকৈ ডাঙৰ সমস্যা। এই সমস্যাটোৰ কাৰণে চাওক আমাৰ খেতিয়কসকলে নিয়মিতভাৱে যিখিনি সময়ত খেতি কৰিব লাগে সেইখিনি খেতি কৰিব পৰা নাই। তো আৰু এটা কথা হ'ল কি মই নকলেও নহ'ব, তো আমি সমষ্টিত ঘূৰি যিখিনি আমি গম পাইছোঁ আৰু তো এইবাৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কৈলাশ শইকীয়া ডাঙৰীয়া অৰ্থাৎ হিমাংগ শইকীয়া বিপুল ভোটত জয়ী হ'ব। তো এই ৰাইজে যিখিনি সঁহাৰি জনাইছে তাৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ কমচে কম 5,000 পৰা 6,000 ভোটৰ ডিফাৰেঞ্চত আমাৰ প্ৰাৰ্থীজন জয়ী হ'ব। তো এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে আপোনালোকে জানে যে অসমৰ যিবিলাক বাঙালী মানুহ আছে বিটিচিৰ লগতে গোটেই অসমত এই গোটেইখিনি বাঙালী মানুহৰ এটা সমস্যা হৈছে যে ডিভোটাৰৰ সমস্যা, নাগৰিকত্বৰ সমস্যা, আপোনাৰ বসুন্ধৰা আঁচনিৰ পৰা মাটিৰ পাট্টাৰ পৰা বঞ্চিত হোৱা মানুহ, এই সমস্যাবিলাক লৈ সমগ্ৰ বিটিচিতে বেংগলী ফেডাৰেশ্যন, বিটিচি ৰিজন ফেডাৰেশ্যন সকলোৱে এটা প্ৰতিবাদৰ মুখৰ হৈ ৰাস্তাত আহিব লগা হৈছে। তো সেই ক্ষেত্ৰত বেংগলী মানুহখিনিয়ে তাৰমানে এইবাৰ বিজেপিক কিন্তু ভোট প্ৰদান নকৰে। তো দিগন্ত বৰুৱাৰ কাৰ্যকালত তেওঁ যিখিনি ৰাইজৰ উন্নতি কৰিব লাগিছিল কৰিব পৰা নাই। বিশেষকৈ আমি লক্ষণীয়ভাৱে আমি দেখিছোঁ বেংগলী এৰিয়াত সি কোনো ধৰণৰ কাম কৰা নাই আৰু তাৰ যিটো বেকগ্ৰাউণ্ড 2 বছৰত গোটেইখিনি গম পাই গৈছে, গতিকে তাক এবাৰে ভোট নিদিয়ে। এতিয়া জগদীশ চৰকাৰৰ কথাটো মই ক'ব খুজিছোঁ। তো জগদীশ চৰকাৰক মধুবাৰী সমষ্টিৰ মানুহে, বেংগলী মানুহে বিশেষকৈ 2বাৰকৈ MCLA বনালে, 1বাৰকৈ EM বনালে। তাৰপিছতো আমাৰ মধুবাৰী সমষ্টিৰ পৰা উঠি অহা BPF দলৰ যুৱ নেতা সুভাষ মজুমদাৰ তেখেতেও কিন্তু BPFৰ পৰা টিকেট বিচাৰিছিল, কিন্তু সেইজন ব্যক্তিয়ে BPFৰ টিকেট নাপালে। যদি আজি সুভাষ মজুমদাৰে যদি টিকেট পালেহেঁতেন তেতিয়াহ'লে হয়তো আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থীজন জিকাই নিয়াত বহুত কষ্ট হ'লহেঁতেন। তো সেই ক্ষেত্ৰত মই ভাবোঁ যে জগদীশ চৰকাৰৰ ইয়াতে এটা লোভনীয় কাৰ্য লিপ্ত হৈ আছে, কাৰণ জগদীশ চৰকাৰক মধুবাৰী সমষ্টিৰ বাঙালী মানুহখিনিয়ে তাৰমানে বিপুল ভোটত 2বাৰকৈ জিকাৰ পিছত অন্ততঃ জগদীশ চৰকাৰে এইটোৱে চেক্ৰিফাইচ কৰিব লাগিছিল সুভাষ মজুমদাৰৰ ক্ষেত্ৰত যে এইবাৰ মধুবাৰী সমষ্টিৰ পৰা যিহেতু BPFৰ নেতা যুৱ নেতা সুভাষ মজুমদাৰ উঠি আহিছে, গতিকে তেওঁক চান্সটো দিব লাগিছিল আৰু সেই চান্সটো নিদি তেওঁ বাৰে বাৰে চান্সটো ল'ব বিচাৰিছে মধুবাৰী সমষ্টিত। এই কথাখিনি মধুবাৰী সমষ্টিৰ বাঙালী মানুহখিনিয়ে যথেষ্ট বুজি পাইছে আৰু মই ভাবোঁ যে জগদীশ চৰকাৰক এইবাৰ বেংগলী মানুহখিনিয়ে ভোট নিদিব। আমি মাইনৰিটি এৰিয়াত গৈছোঁ, মাইনৰিটি এৰিয়াতো মাইনৰিটি মানুহখিনিয়ে যথেষ্ট আমাক সঁহাৰি জনাইছে। তেওঁলোকে কৈছে যে BPFৰ জগদীশ চৰকাৰ ডাঙৰীয়াক আমি বিপুল ভোটত জিকাইছিলোঁ আৰু তেওঁ আমাৰ মাইনৰিটি মানুহখিনিৰ দ্বাৰাই তেওঁ জিকিছিল, গতিকে সেই অঞ্চলতো তেওঁ যিখিনি ৰাইজৰ উন্নতি কৰিব লাগিছিল, ৰাইজৰ যিখিনি কাম কাজ আছিল, ৰাস্তা ঘাটৰ সমস্যা আছিল, কোনো একো কৰিব পৰা নাই। গতিকে মই এজন বঙালী মানুহ হিচাপে মই মধুবাৰী সমষ্টিৰ সমগ্ৰ বাঙালী মানুহখিনিক মই অনুৰোধ জনাব খুজিছোঁ, যিহেতু আমাৰ কিছুমান সমস্যা আছে, বাঙালী মানুহৰ সমস্যা আছে, যেনে ডিভোটাৰৰ সমস্যা আছে, নাগৰিকত্বৰ সমস্যা আছে, মাটি বাৰীৰ সমস্যা আছে। তো এই সমস্যাখিনি যদি সমাধান কৰিব লাগে আমি ৰাজনৈতিক পক্ষৰ পৰা এটা সবল আমাৰ ওপৰত এটা সমৰ্থন থাকিব লাগিব। তো আমি অসমত দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰে আমাৰ হিন্দু বাঙালীখিনিৰ ওপৰত যোৱা 10টা বছৰ তেওঁলোকৰ কাৰ্যকালত কোনো ধৰণৰ কাম কৰা নাই। সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকে কি কৰে, মাত্ৰ ললিপপহে দিয়ে বেংগলী মানুহখিনিক যে আজি অমুকটো সমস্যা সমাধান কৰি কালি কৰি দিম। তো যোৱা 10টা বছৰত তেওঁলোকে কিয় কৰিব নোৱাৰিলে? এতিয়া নিৰ্বাচন অহাৰ সময়ত তেওঁলোকে তাৰমানে সমস্যাখিনি সমাধান কৰি দিব বুলি ৰাইজক ক'লে আমি এইটো মানি নলওঁ বা এইটো আমি সেইখিনি কথাত আমি আশ্বস্ত হ'ব নোৱাৰোঁ।
গতিকে এই ক্ষেত্ৰত মই ভাবোঁ মধুবাৰীবাসী যিখিনি আমাৰ বেংগলী মানুহ আছে এইখিনি মানুহৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি মধুবাৰী সমষ্টিৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সন্মানীয় কৈলাশ শইকীয়া ডাঙৰীয়াক আমি বিপুলপুৰত জয়ী কৰাব লাগিব। মই ভাবোঁ যদি তেওঁ জয়ী হৈ যায় অন্ততঃ BTCৰ লগতে অসমত যদি 26ত কংগ্ৰেছ চৰকাৰ আহিব সেই কংগ্ৰেছ চৰকাৰৰ অসম চৰকাৰৰ লগত বা BTC বিৰোধী পক্ষত থাকি হ'লেও আমাৰ অসমৰ বাংলাভাষীৰ লগতে আমাৰ মধুবাৰী অঞ্চলৰ বাংলাভাষী মানুহখিনিৰ কাৰণে যথেষ্ট এজন সহায়ক আৰু আমাৰ পথ প্ৰদৰ্শক হ'ব বুলি মই ভাবোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।